জয় মাসিকি প্ৰিয় বন্ধুসকল ব্লেছড হোপ ইউটিউব চেনেলত সকলোকে প্ৰভু যীশুৰ নামত ৱেলকাম কৰিছোঁ। প্ৰিয় বন্ধুসকল আহক আজি এই ভিডিঅ'ত আমি সোনিয়া ভট্টাচাৰ্যৰ দ্বাৰা ঈশ্বৰৰ বাক্য শিকিম আৰু আজি এই ভিডিঅ'ত আমি শিকিবলৈ পাম অন্য ভাষাত প্ৰাৰ্থনা কৰা বা অন্য ভাষাত প্ৰাৰ্থনা কিয় কৰিব লাগে আৰু অন্য ভাষাত প্ৰাৰ্থনা কৰাৰ প্ৰয়োজনীয়তা কি এই বিষয়ে আজি এই ভিডিঅ'ত আপুনি বহলাকৈ শিকিবলৈ পাব। প্ৰিয় বন্ধুসকল মই অনুৰোধ কৰিছোঁ যে যিসকল চেনেলত নতুন চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'খন ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক। আৰু আজি এই ভিডিঅ'ৰ যোগেদি যদি আপুনি এটা নতুন ঈশ্বৰৰ বাক্য শিকিবলৈ সক্ষম হৈছে তেন্তে ভিডিঅ'খন লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবলৈও নাপাহৰিব। আহক প্ৰিয় বন্ধুসকল এই ভিডিঅ'কে আমি সম্পূৰ্ণ চাওঁ। জয় মাসিকি প্ৰেইজ দ্য লৰ্ড। শাসনত যদি জিভাটোক আনিবলৈ বিচাৰিছে এটা সহজ উপায় হয় অন্য ভাষাত প্ৰাৰ্থনা কৰক। আৰু ঈশ্বৰৰ ৰাজ্যত ক'ব গ'লে অকণমান অদ্ভুত হ'ব লাগিব। আপুনি যদি মোক সমাজত মানুহে কেনেকৈ চাব, মোক মানুহে হাঁহিব, চাওক এনেও হাঁহে। আপুনি ভাবিছে নাহাঁহে বুলি, কিন্তু চাহ বিস্কুট খাই হাঁহে, চবৰ বিষয়ে হাঁহে, হয়নে নহয়? চ' তাতকৈ ভাল ঈশ্বৰৰ পথত খোজকাঢ়ি মানুহে হাঁহক, আপোনাৰতো বৃদ্ধি হৈ আছে, হয়নে নহয়? তে কেতিয়াবা এনেকুৱা কঠিন পৰিস্থিতিত যেতিয়া আপোনাৰ কাজিয়া কৰিব মন গৈ আছে, লাহেকৈ অন্য ভাষাত কথা পাতিব, ওলাব আৰু মুখৰ পৰা কিবা এটা এনেকুৱা বস্তু যোনটো আপুনি জানে পিছত আপোনাৰ বহুত দুখ লাগিব, লাহেকৈ আহি পালে অন্য ভাষাত। মোক এইটো বস্তু ঘৰতো মোক পবিত্ৰ আত্মাই শিকাই আছে যে কেতিয়াবা যেতিয়া লাগে কিবা এটা ক'ম, জাষ্ট চুপ, অন্য ভাষা। মই নাজানো সেইখিনি সময়ত কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে, আৱেগত মোৰ খং উঠি আছে, কি প্ৰাৰ্থনা কৰিম মই খঙত, অন্য ভাষা। আৰু আপুনি চাব লাহে লাহে আৱেগটোও ঠাণ্ডা হৈ যায় আৰু অগ্ৰং বগ্ৰং বাকৱাচ কথাও মুখৰ পৰা নোলালে। অন্য ভাষাৰ বহুত কি ক'ম ব্লেছিংছ আছে বা বহুত আশীৰ্বাদ আছে অন্য ভাষাত প্ৰাৰ্থনা কৰিলে। আত্মিকটো হয়ে, কিন্তু আপুনি যেতিয়া আত্মিক দিহাত খোজকাঢ়ে আপোনাৰ গোটেই জীৱনটোৰ বৃদ্ধি হয়। আমি আত্মিক বস্তু বুলি ক'লে আমি ভাবোঁ আত্মাৰ বস্তু শিকাই আছে, নাই। আত্মাত যেতিয়া বস্তুবোৰ ঠিক হৈ যায় শাৰীৰিক বস্তুবোৰো ঠিক হৈ যাব। আত্মাটোৱে আচল বস্তু, তাতে যদি বস্তু ঠিক হৈ যায় শৰীৰ আৱেগ চব, মেণ্টেল হেল্থ, আজিকালি মানুহে হাঁহিবলৈও দৰৱ খুৱাবলৈ লগা হৈছে, সেইবোৰ চব ঠিক হৈ যাব যেতিয়া আমাৰ আত্মাটো সুস্থ হৈ যায়। কাৰণ আমি আচলতে কি হয়, আত্মাইতো হয়। আমেন। 7 নম্বৰৰ কাৰণ অন্য ভাষাটো এটা জিৰণিৰ স্থান হয়, বিশ্ৰামৰ ঠাই হয়। মই আপোনাক যোৱা সপ্তাহ এটা বস্তু কৈছিলোঁ যে এটা এক্সপেৰিমেণ্ট এটা, য'ত যোনেও প্ৰাৰ্থনা কৰি আছিল, বেলেগ বেলেগ ধৰ্মৰ মানুহ, খ্ৰীষ্টিয়ান ধৰ্মৰ মানুহ যেতিয়া প্ৰাৰ্থনা কৰি আছিল, যেতিয়া টেষ্ট কৰিছে ইহঁতিৰ মগজটোৰ, দেখিছে যে মগজটোৱে বহুত কাম কৰি আছে। কিন্তু যোনজন বিশ্বাসীয়ে অন্য ভাষাত প্ৰাৰ্থনা কৰি আছিল তাৰ মগজটোৱে একো কাম কৰা নাই, ডাইৰেক্ট আত্মাৰ পৰা আত্মালৈ কথা চলি আছে। আমেন। আমি কেতিয়া ভাগৰি যাওঁ, প্ৰাৰ্থনাটো কেতিয়া ভাগৰ লগা আৰম্ভ হয়, যেতিয়া আমি শৰীৰত প্ৰাৰ্থনা কৰোঁ বা যেতিয়া আমি আৱেগত প্ৰাৰ্থনা কৰোঁ, হয়নে? নিজে ভাবা আৰম্ভ কৰোঁ, এতিয়া ঠিক শব্দ ব্যৱহাৰ কৰিব লাগিব, এতিয়া কেনেকৈ কওঁ, পবিত্ৰ আত্মাক কথাবোৰ কেনেকৈ বুজাওঁ। চ' যেতিয়া আমি নিজৰ ক্ষমতাত প্ৰাৰ্থনা কৰোঁ আমি ভাগৰি যাওঁ। আপুনি নিজে চাব, নিজৰ মাতৃভাষাত আপুনি কিমান দেৰি প্ৰাৰ্থনা কৰিব পাৰে চাবচোন, কিমান দেৰি পাৰে? নোৱাৰে বেছি দেৰি। মেক্সিমাম যদি আপুনি বহুত পবিত্ৰ ধাৰ্মিকভাৱে নিজকে বহুত অনুশাসনত কৰিছে, ঠিক আছে, আধা ঘণ্টা, তাতকৈ বেছি আপুনি নিজৰ মাতৃভাষাত নোৱাৰে। সেই একে বস্তুবোৰে ৰিপিট কৰি থাকিব ৰবটৰ নিচিনা, কিন্তু একো ফল নাই, এনেই কৈ আছে কিন্তু আপুনি ভাগৰি যায়। অন্য ভাষাত যেতিয়া প্ৰাৰ্থনা কৰে আপুনি জিৰণিৰ পৰা প্ৰাৰ্থনা কৰে, কাৰণ আপোনাৰ শৰীৰটো একো কষ্ট নাই আৰু আপোনাৰ মগজটো আপুনি ভাবিব নালাগে কি শব্দ, আত্মাৰ পৰা ওলাই থাকে ভাষা। সেইকাৰণে এইটো জিৰণিৰ ভাষা বুলি কয়, এইটো এটা জিৰণিৰ ঠাই হয়। আমেন। যিচয়াত 28 অধ্যায় 11 আৰু 12 পদত চাওক প্ৰভুৱে যিচয়াক কি কৈছিলে, বাস্তৱিকতে তেওঁ নিন্দক ওঠেৰে আৰু বিদেশী জিভাৰে, বিদেশী মানে আমেৰিকান নহয়, বিদেশী মানে আত্মিক, অ'কে, ইয়াতে একচুৱেলি বিদেশী দিয়া আছে, বাট এইটো অলৌকিক হ'ব লাগে। আৰু বিদেশী জিভাৰে তেওঁ এই লোকসকলক কথা ক'ব, কাৰণ বিদেশী বুলি কোৱাৰ লগে লগে আমাৰ প্ৰথম আমেৰিকা বা ইংৰাজী আহে, সেইটো নহয় ইয়াতে যে আমি চবেই এতিয়া ইংৰাজীত প্ৰাৰ্থনা কৰিম, সেইটো নহয়। ইয়াতে কি লিখা আছে, অলৌকিক ভাষাৰে আমি প্ৰাৰ্থনা কৰিম। তেওঁ এই লোকসকলক কথা ক'ব। তেওঁ অতীতত তেওঁলোকক কৈছিল, এই জিৰণি, তোমালোকে ভাগৰুৱা জনক জিৰণি দিয়া আৰু এই বিশ্ৰাম।
কিন্তু তেওঁলোকে শুনা নাছিল। এইটো ইহুদী মানুহবোৰৰ কথা কৈ আছে যে ঈশ্বৰে তেওঁলোকক ইমানখিনি দেখুৱাৰ পাছতো তেওঁলোকে বিশ্বাস নাই কৰা। সেইটো বেলেগ কথা। কিন্তু প্ৰথম পাৰ্টটো কি দেখে? এয়ে হ'ল জিৰণি, তোমালোকে ভাগৰুৱা জনৰ জিৰণি দিয়া। এইটো ঈশ্বৰে কিহৰ কথা পাতি আছিল? অন্য ভাষা। এই একেই পাঠটো পিছত পলুছে 1 কৰিন্থিয়াছ 14 অধ্যায় 21 পদতো ব্যৱহাৰ কৰে। য'ত সি অন্য ভাষাৰ বিষয়ে শিকায়, সি যিচয়ৰ কথাটোৱে আকৌ ব্যৱহাৰ কৰে। ডেট মিনছ কি? এইখিনি কথা অন্য ভাষাৰ বিষয় হয়। অন্য ভাষাটো এটা জিৰণিৰ ঠাই হয়। আপুনি বিচাৰেনে এটা বিশ্বাসীৰ জীৱনটো জিৰণিৰ জীৱন হ'ব লাগে? আমি যদিও প্ৰাৰ্থনা কৰোঁ, কষ্টত প্ৰাৰ্থনা কৰিব নালাগে। কাৰণ বাক্যত কি লিখা আছে? যে আপুনি বিজয়ী হয়, আপুনি জয়তকৈ জয়যুক্ত বুলি লিখা আছে, হয়নে নহয়? ডেট মিনছ যুদ্ধখন জিকিব নে নাই এইটো ৰহস্য নহয়। যুদ্ধখন আৰম্ভ হোৱাৰ আগতে আপুনি জিকিলে। আমেন। কাৰণ যীশুখ্ৰীষ্টই মৃত্যুক হৰুৱালে, চব বিশ্বাসীয়ে জিকিলে। আমেন। আৰু আপুনি আত্মাত আচলতে ক'ত বহি আছে? যীশুৰ লগত সিংহাসনত বহি আছে। আচল যোনজন পুনম আণ্টি বা আচল যোন চুমি বা আচল মণি আণ্টি, আপোনালোক ইয়াতে নাইয়ে। আপোনাৰ আচল আত্মাটো যীশুৰ লগত বহি আছে। আমেন। চ' আচলতে এটা বিশ্বাসীৰ জীৱনটো চিন্তাৰ জীৱন হ'বই নালাগে। এইটো বস্তু আমি ভাবিব লাগে কিন্তু, কাৰণ চব যুদ্ধ তেওঁ জিকিলে। আমাৰ খালি ইয়াতে শৰীৰত টেষ্ট মেচ বা প্ৰেক্টিছৰ নিচিনা হয়, কিন্তু আচল যুদ্ধখনৰ আমি বিজয় পালোৱে। আমেন। চ' সেইকাৰণে বিশ্বাসী এটা জিৰণিত থাকিব লাগে। আপুনি পেনিক কৰিব নালাগে। যেতিয়া কিবা এটা ধুমুহা আহিছে, সেইটো আপোনাৰ সত্যতা নহয়, এইটো আপোনাৰ সত্য নহয়। আপোনাৰ সত্য কি হয়? যে মই আত্মাত যীশুৰ লগত সিংহাসনত বহি আছোঁ। আমেন। সেই দৃষ্টিটোৰ পৰা কাম কৰা আৰম্ভ কৰিব। আপুনি চাব আপুনি কেনেকৈ জিৰণিত জীয়াব। আমেন। মোৰ মনত আছে, আমাৰ যেতিয়া জীৱনত ধুমুহা চবৰে আহে। এতিয়াও আমাৰ জীৱনত ধুমুহা আহি থাকে। কেতিয়াবা চাগে আপোনালোকৰ দেখিলে লাগে কিনো ধুমুহা আহে ইহঁতিৰ, চব গোটেইকেইটা পৰিয়ালৰ মানুহ যীশুত আছে। নাই, চবৰে জীৱনত ধুমুহা আহি থাকে। কিন্তু আজিকালি মই বুজি পাইছোঁ এই ধুমুহাটো মোৰ সত্য নহয়। আচলতে মই সিংহাসনত বহি আছোঁ। আমেন। যেতিয়া আপুনি এটা মণ্ডলী চম্ভালে, বেলেগ বেলেগ ধৰণৰ বস্তু আহে, বহুত ভাল বস্তু আহে, বহুত অদ্ভুত বস্তুও আহে। পাদ্ৰীৰ বিৰুদ্ধে বহুত বস্তু আহে, হয়নে নহয়? কিন্তু কোনোবাই আমাৰ বিষয়ে যাত্ৰাও লিখি থাকে। আমি জানো সেইবোৰ কথা কেতিয়াবা আহে, কিন্তু মোৰ মনত পৰে যে এইটো মোৰ সত্য নহয়। মই অলৰেডি জিকিয়ে গ'লোঁ, মই অলৰেডি যুদ্ধখন জিকিলোঁ, মই যীশুৰ লগত বহি আছোঁ। আমেন। চ' এই বস্তুটোৱে মোৰ জীৱনটো নচলায়, এই পৰ্বতটোৱে মোৰ জীৱনটো নচলায়। আমেন। আৰু যেতিয়া আমি অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ, সেই জিৰণিটো আমাৰ জীৱনত কাম কৰা আৰম্ভ কৰে। কষ্টত প্ৰাৰ্থনা নহয়। আপুনি নিজে কৰি চাব। যোনে অন্য ভাষাত প্ৰাৰ্থনা কৰে, আপুনি নিজে গম নাপাব। লাহে 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 আৰে 2 ঘণ্টা হৈ গ'ল মই প্ৰাৰ্থনা কৰি আছোঁ, 4 ঘণ্টা হৈ গ'ল। যোনটো মানুহে নিজৰ মাতৃভাষাত 10 মিনিট প্ৰাৰ্থনা কৰিব নোৱাৰে, যেতিয়া আত্মাই প্ৰাৰ্থনা কৰা আৰম্ভ কৰে, আপুনি 10 ঘণ্টাও প্ৰাৰ্থনা কৰিব পাৰে, ভাগৰি নাযায়। যেতিয়া আমি অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ, এইটো এটা জিৰণি স্থান হয়। কাৰণ আৱেগৰ একো কাম নাই। নিজে কষ্ট কৰি শব্দ মনত কৰিব নালাগে। আপুনি সেই জিৰণিৰ স্থানটোৰ পৰা, সেই সিংহাসনটোৰ পৰা প্ৰাৰ্থনা কৰে, কাৰণ আত্মাই প্ৰাৰ্থনা কৰি আছে। সেইকাৰণে আৰাম লাগে। আপুনি 10 ঘণ্টাও প্ৰাৰ্থনা কৰিলে বহুত কাম হৈ গ'ল। 1 ঘণ্টা নিজৰ ক্ষমতাত প্ৰাৰ্থনা কৰি যোনটো নহয়, অন্য ভাষাত 1 ঘণ্টাও নহয়, যিমানে মই নাজানো, কিন্তু বহুত কাম হৈ যায়। কাৰণ সেইবোৰ নিখুঁত প্ৰাৰ্থনা হয়। আমেন। আৰু জিৰণিৰ পৰা আপুনি নিজৰ প্ৰাৰ্থনাবোৰ আগুৱাই লৈ যাব পাৰে। জিৰণিৰ ঠাই হয় এইটো। আমি যেতিয়া অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ, আমি বেলেগ আৰু কাৰো লগত কথা নাপাতোঁ। আমি ডাইৰেক্ট কেৱল ঈশ্বৰৰ লগত কথা পাতোঁ। এইটো নেক্সট কাৰণ আমি যেতিয়া কেতিয়াবা প্ৰাৰ্থনা কৰোঁ, যিয়ে নহওক অকণমান বাধা আহে। কিছুমানে আমি ইমান ডাঙৰ ডাঙৰ ৰুমো নাই যে আপুনি অকলে এটা পূৰা ঘৰত প্ৰাৰ্থনা কৰি আছে। এই পাৰাৰ মানুহ আহি গ'ল, এই কোনোবাই এই আণ্টি চেনি দিয়ক, এই আণ্টি নিমখ দিয়ক, পায়স বনাইছোঁ, আহি থাকে, হয়নে? কিন্তু আপুনি যেতিয়া প্ৰাৰ্থনাটো আমাৰ বহুত বাধা আহি যায়। কাৰণ এই কোনোবা আহি গ'ল, এই কোনোবাই কিবা এটা কথা ক'লে। চ' প্ৰাৰ্থনাটো আমাৰ ডাইৰেক্ট ঈশ্বৰৰ লগত নাহে, বহুত বেলেগ বেলেগ বস্তুৱে বাধা দি থাকে। কিন্তু যেতিয়া আপুনি অন্য ভাষাত প্ৰাৰ্থনা কৰে, সেই আত্মাৰ জেগাটোত আৰু কোনো সোমাব নোৱাৰে। সেইটো এনেকুৱা এটা জেগা হয়, আপোনাৰ আত্মাটো, য'ত আপোনাৰ পাৰা সোমাব নোৱাৰে, আপোনাৰ স্বামীও সোমাব নোৱাৰে। সেইটো এটা এনেকুৱা স্থান হয় য'ত কেৱল আপুনি আৰু ঈশ্বৰ আছে। আমেন। চ' আপুনি যেতিয়া আত্মাৰ পৰা প্ৰাৰ্থনা কৰে ন, তাতে একো বাধা নাথাকে।
আপুনি ডাইৰেক্ট কেৱল ঈশ্বৰৰ লগত কথা পাতে। আমেন। সেইটো 1 কৰিন্থিয়া 14 অধ্যায় 18 আৰু নহয় 1 কৰিন্থিয়া 14 অধ্যায় 2 পদ। যোনেও অন্য ভাষাত প্ৰাৰ্থনা কৰে তেওঁলোক মানুহৰ লগত নহয় কিন্তু ঈশ্বৰৰ লগত কথা পাতে। তেওঁক কোনো বুজি নাপায়, তেওঁলোকে ৰহস্যবোৰ প্ৰাৰ্থনা কৰে আত্মাৰ দ্বাৰা। আমেন। সো ইয়াতে অন্য ভাষাত প্ৰাৰ্থনা কৰিলে একো বাধা নাথাকে। সো কেতিয়াবা যদি বিশেষকৈ যোনবোৰে আপোনালোকৰ ঘৰত বহুত মানুহ আছে, আপোনালোকে ভাবে সময়ে নাপাওঁ ঈশ্বৰৰ লগত, এই বাচ্ছা আহি গ'ল, এই কিবা হৈ গ'ল, অন্য ভাষাত প্ৰাৰ্থনা কৰি থাকিব। কাৰোবাৰ যদি ডাইপাৰো সলাই আছে, কাৰোবাৰ যদি বাচ্ছা জাষ্ট হৈছেও ডাইপাৰ সলাই আছে, কোনোবা যদি আইতাও আছে ইয়াতে, চবৰে জীৱনটো একেই নহয়, হয়নে? চবে 10 ঘণ্টা অকলে নাপায়, চবৰে কাম থাকে, আপুনি ঘৰতো আপুনি চব চম্ভালিব লাগে। অন্য ভাষাত প্ৰাৰ্থনা কৰিব। তাতে আপুনি শৰীৰত ঠিক আছে, আপোনাৰ চৌপাশে বহুত মানুহ আছে, কিন্তু আপোনাৰ আত্মিক স্থানটোত কোনো নাই বেলেগ, খালি আপুনি আৰু ঈশ্বৰ আছে। আমেন। সো অন্য ভাষাত প্ৰাৰ্থনা কৰিলে একো বাধা নাথাকে, কাৰণ আপুনি সেই স্থানটোৰ পৰা প্ৰাৰ্থনা কৰি আছে য'ত বেলেগ কোনো সোমাবই নোৱাৰে। সেইটো এটা ঈশ্বৰৰ স্থান হয়। আমেন। য'ত খালি আপোনাৰ আত্মা আৰু ঈশ্বৰৰ আত্মা আছে। আমেন। সো বহুত শক্তিশালী হয় যেতিয়া আমি অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ। কেতিয়াবা এনেকুৱা হয়, আমাৰ কেতিয়াবা আমি বুজাব নোৱাৰোঁ কিয় আমাৰ দুখ লাগে। এনেকুৱা হৈছে কেতিয়াবা কাৰোবাৰ, আপোনাৰ জীৱনত চব ঠিক আছে, চাকৰি ঠিক চলি আছে, স্বাস্থ্য ঠিক আছে, শাৰীৰিক অৱস্থাত আমি ঠিক আছে, একো অভাৱ নাটনি নাই, কিন্তু কিবা এটা কাৰণত আপোনাৰ ডাউন লাগি আছে, কিবা এটা মনটো, কিবা এটা আজি ৰাতিপুৱা গম পোৱা নাই কিয় মনটো ঠিক লাগি থকা নাই, হয় ন? ৰাতি বহুত শক্তিশালী আছিল, ৰাতিপুৱা সাৰ পাইছে, কি হৈছে? কিবা এটা দুখ লাগি আছে দেখোন, কিবা এটা ঠিক লাগি থকা নাই। আমাৰ ভিতৰত থকা আত্মাই আমাৰ মগজতকৈ বহুত বেছি চোকা, বহুত বস্তু ধৰিব পাৰে আমাৰ আত্মাই। আমাৰ মগজটোৱে কেৱল সিমানখিনিয়ে দেখা পায় যোনটো শাৰীৰিক ৰূপত মই দেখা পাওঁ, কিন্তু আত্মাটোৱে নেদেখা বস্তুবোৰো দেখা পায় আৰু অনুভৱ কৰে, হয়নে? সো কেতিয়াবা এনেকুৱা হয়, মই বুজি পোৱা নাই কিয় দুখ লাগি আছে, কিয় ৰাতিপুৱা উঠিছোঁ ফূৰ্তিটো নাই। নাভাবিব যে চাগে পবিত্ৰ আত্মাই মোক এৰি দিলে, নহয়, ঈশ্বৰৰ উপস্থিতি তাতেই আছে। আমেন। কিন্তু কেতিয়াবা এটা বস্তু হ'ব পাৰে যে আবেগে মিছা কথা কৈ আছে, আৰু দ্বিতীয়টো হ'ব পাৰে যে আত্মাই কিবা এটা বস্তু দেখি আছে যোনটো শাৰীৰিক দৃষ্টিৰে দেখা নাপায়। সো আপুনি নাজানে কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে। এনেকুৱা পৰিস্থিতিত কি কৰিব? ডাইৰেক্ট একো নাভাবিব, অন্য ভাষাত প্ৰাৰ্থনা কৰিব। ডাইৰেক্ট অন্য ভাষাত প্ৰাৰ্থনা কৰিব। আপুনি চাব লাহে 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 সেই ওজনটো যোনটো অনুভৱ কৰি আছিল, যেতিয়া হৈ গ'ল, যোনটো বস্তু বিষয়ে আপোনাক পবিত্ৰ আত্মাই দেখাই আছে প্ৰাৰ্থনা কৰিবলৈ, যেতিয়া সেইটো সম্পূৰ্ণ হৈ গ'ল, সেই ওজনটো হৃদয়ৰ পৰা উঠি যাব আৰু শান্তি আহিব। যেতিয়া লাগে সেই সলনিটো নহয়, লাগি থাকিব, প্ৰাৰ্থনা কৰি থাকিব। কেতিয়াবা মইতো হয়, দেওবাৰে মই অহাৰ আগতে কিবা এটা কাৰ কি হৈ আছে মই মোৰ মগজটোৱে নাজানে, কিন্তু আত্মাটোৱে কিবা এটা দেখি আছে, মই ডাইৰেক্ট অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ। আৰু যেতিয়া মই অন্য ভাষাত প্ৰাৰ্থনা কৰি থাকোঁ, সেই ওজনটো যেতিয়া উঠি গ'ল, মই গম পালোঁ হৈ গ'ল, যি কৰিব লগা আছিল হৈ গৈছে আত্মিক দৃষ্টিত বা আত্মিক জগতত। আমেন। আৰু তাৰপিছত আমি নাজানো কিমান বাধাৰ পৰা বা কিমান আক্ৰমণৰ পৰা আমাক ঈশ্বৰে বচায় যেতিয়া আমি অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ। আমি সীমিত হয়, যি হৈ আছে আমি সিমানখিনিয়ে দেখা পাওঁ, কিন্তু নেদেখা জগতটোত যে আৰু কিমান বস্তু হৈ থাকে, কিমান আক্ৰমণ আহি থাকে আমাৰ বিৰুদ্ধে। আমি চব বস্তুৰ বিষয়ে কেনেকৈ প্ৰাৰ্থনা কৰিব? প্ৰভু চাবা হা, এতিয়া মোৰ যেন লাইটটো নপৰে মোৰ মাথাত, প্ৰভু যেন মোৰ চক নালাগে, প্ৰভু মই যেন বাইক চলাওঁতে মোৰ একো নহওক, সেনেকৈ থৰি না আমি প্ৰাৰ্থনা কৰিব পাৰোঁ? নোৱাৰোঁ ন। সেনেকৈ কি কৰিব তেতিয়া? অন্য ভাষা। চব বস্তু আপোনাৰ আত্মাই প্ৰাৰ্থনা কৰিব পাৰে, ৰাইট ৱে, ঠিক জাগাত পৰিব আপোনাৰ প্ৰাৰ্থনাবোৰ। আমেন। আৰু যেতিয়া ৰাতিপুৱা সাৰ পায়, কেতিয়াবা বুজাব নোৱাৰাকৈ দুখ লাগে, আৱেগিক ৰূপে কিবা এটা ঠিক লাগি থকা নাই, কেতিয়াবা আৱেগো হ'ব পাৰে, আৰু কেতিয়াবা আত্মাই কিছুমান বস্তু ধৰিব পাৰে, আপোনাৰো নহ'ব পাৰে, কাৰোবাৰ বেলেগৰ কিবা এটা আপুনি অনুভৱ কৰি আছে। মেবি আপোনাৰ ওচৰত থকা মানুহজনৰ কিবা চলি আছে, আপোনাৰ আত্মাটোৱে সেইটো চেঞ্চ কৰে। সো সেনেকৈ কি কৰিব লাগে সেনেকুৱা পৰিস্থিতিত? অন্য ভাষা, ডাইৰেক্ট একো ভাবিব নালাগে, অন্য ভাষা প্ৰাৰ্থনা কৰক, কৰি থাকক, যেতিয়া লাগে ওজনটো উঠি নাযায়। আমেন। কাৰণ আমি যেতিয়া অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ, আমাৰ আত্মা পবিত্ৰ আত্মাৰ লগত জড়িত হৈ প্ৰাৰ্থনা কৰে। আমেন। আৰু আপুনি চাব, যেতিয়া আপুনি অন্য ভাষাত বেছি প্ৰাৰ্থনা কৰে, আপুনি যেতিয়া বুজি পোৱা ভাষাত কিছুমান বস্তু মানুহক ক'ব, ঈশ্বৰৰ সেই ওজনটো থাকে সেই শব্দবোৰত।
বুজি পাইছেনে মই কি কৈ আছোঁ? কিছুমান মানুহ এনেকুৱা থাকে যীশুৰ কথা কৈ থাকিলেও একো নালাগে, কৈ আছে আৰু, হয়নে? কিন্তু কিছুমান এনেকুৱা মানুহ থাকে ডাইৰেক্ট এটা বস্তু ক'ব, খালি যীশুৱে তোমাক বহুত প্ৰেম কৰে, ঠাককৈ কিবা এটা লাগে গাত। একেই কথা ইজনেও কৈ আছে, সিজনেও কৈ আছে। কিছুমানে কৈ আছে আপুনি যীশুৰ ছবিত আপোনাৰ সৃষ্টি কৰা গৈছে, শুনি আছে একো লগা নাই। সেই একে কথাটো কোনোবা এজন বেলেগ ব্যক্তিয়ে কৈ দিলে আপোনাৰ কিবা এটা গাত লাগি যায় যে মই সঁচাকৈ যীশুৰ ছবিত মোৰ সৃষ্টি কৰা গৈছে। আপোনাৰ জীৱন সলনি হৈ গ'ল সেই দুটা বাক্যৰে। কেনেকৈ? ঈশ্বৰৰ অভিষেকটো থাকে, ঈশ্বৰৰ অভিষেক থাকে সেই কথাবোৰত। আমেন। সেই অভিষেকটো কেনেকৈ আহে? অন্য ভাষাত প্ৰাৰ্থনা কৰে। আপুনি যিমান অন্য ভাষাত প্ৰাৰ্থনা কৰিব, সিমানে যেতিয়া বুজি পোৱা ভাষাত কথাবোৰ সমভাগ কৰিব, ঈশ্বৰৰ অভিষেক বা ওজন এটা থাকে। বুজি পাইছে? বুজি পাইছেনে কি কয় যে পৌলুসৰ সাধাৰণ কথাবোৰো মানুহৰ গাত লাগি গৈছিল। যীশুক মানুহবোৰে দেখি গৈছিল, মণ্ডলী সলনি হৈ গৈছিল। কেনেকৈ? পৌলুসে ঘণ্টাই ঘণ্টা আত্মাত প্ৰাৰ্থনা কৰি থাকে। যিমান আত্মাত প্ৰাৰ্থনা কৰে সিমান আপোনাৰ বুজি পোৱা ভাষাবোৰৰ শব্দবোৰতো ঈশ্বৰৰ অভিষেকটো থাকে, ওজনটো থাকে। মানুহ সুস্থ হ'ব, মানুহ মুক্ত হ'ব, মানুহ যীশুক গ্ৰহণ কৰিব। আমেন। চ' আপুনি বিচাৰিছেনে কিয় নহয় মই ক'লে? মই দেখোন একে কথাটো কৈ আছোঁ, কিয় সেইটো হোৱা নাই? অন্য ভাষাত প্ৰাৰ্থনা কৰক। সেই নেদেখা জেগাটোত, সেই একান্ত স্থানটোত অন্য ভাষাত প্ৰাৰ্থনা কৰক। তাৰপিছত যেতিয়া আপুনি যোনজন পিতৃ যোন একান্ত স্থানত আছে, তেওঁ আপোনাৰ বলিদানবোৰ দেখে, মানুহৰ আগত যেতিয়া আপুনি প্ৰচাৰ কৰিব, ঈশ্বৰৰ অভিষেকটো থাকিব। আমেন। আৰু কেতিয়াবা এনেকুৱাও হয় যে লাগে আৰে গোটেই বাইবেল পঢ়িলোঁ, একো দেখোন খোলা নাই, লাগেনে একো ৰহস্য খোলা নাই দেখোন। আৰু আগেন অন্য ভাষাত প্ৰাৰ্থনা কৰিব। কিছুমান এনেকুৱা বস্তু থাকে যোনটো আমি বুজাব নোৱাৰোঁ ক'ত বাধাটো আহি গৈছে। অন্য ভাষাত প্ৰাৰ্থনা কৰিলে আত্মিক প্ৰাৰ্থনাবোৰে সেই যুদ্ধবোৰ জিকি যায়। আমেন। চ' আপুনি যিমান অন্য ভাষাত প্ৰাৰ্থনা কৰে সিমান প্ৰকাশিত বাক্য আপোনাৰ কাৰণে খুলি খুলি গৈ থাকিব। পৌলুসে কেনেকৈ পিতৰহঁতে এটা দুটা চিঠি লিখিছিলে, পৌলুসে কেনেকৈ ইমান গাল চিঠি লিখিলে, ইমান প্ৰকাশিত বাক্য তাৰ যীশুৰ অনুগ্ৰহৰ বিষয় হেকেই নহয় লিখি গৈ থাকে পৌলুসে, হয় নাই? কেনেকৈ আহিলে তাৰ ইমানটা প্ৰকাশিত বাক্য? আমাৰতো আজি বাইবেল আছে, পৌলুসৰতো বাইবেলো নাছিলে। সি যীশুক এনেকৈ সন্মুখীন হৈ লগ পোৱা নাছিলে। যীশুক ডামাস্কাছত যাওঁতে দৰ্শনহে পালেহি, কিন্তু শাৰীৰিক ৰূপেতো সি যীশুৰ লগত খোজকাঢ়াও নাছিলে। তে এনেকুৱাও নহয় যে পৌলুসক যীশুৱে সেই খোৱাৰ সময়ত সেই ঘৰত বহুত বস্তু বুজাইছে। তে পৌলুসে ডাইৰেক্ট আত্মাত শিকিছিলে বস্তুবোৰ। কেনেকৈ? অন্য ভাষা। আপোনাৰ যদি লাগিছে যে মই বাইবেল পঢ়ি আছোঁ আৰু মই লাগি ধৰা যেন লাগিছে, একো নতুন প্ৰকাশিত বাক্য পোৱা নাই, লাগি ধৰিছোঁ মই, সেইটো আমাৰ পাদ্ৰীবোৰৰো বহুত হয়। কাৰণ আমি চৰ্মন বনাওঁ প্ৰত্যেকটো সপ্তাহ। আমাৰ লাগে আৰে সেইটো শিকালোঁ, এইটোও শিকালোঁ, এতিয়া কি শিকাম? আৰু ঈশ্বৰে আমাক গোটেইখিনি বস্তু কেতিয়াও নিদিয়ে। কিয়? তেওঁ বিচাৰে যে আমি তেওঁৰ ওপৰত সদায় বাচ্ছাৰ নিচিনা নিৰ্ভৰ কৰি গৈ থাকোঁ। আমি তেওঁৰ ওপৰত নিৰ্ভৰ কৰোঁ। নহ'লে যদি আমি নিজৰ মগজেৰে কৰিব পাৰোঁ, সেইটো বুৰ্বকামী হৈ যায়, সেইটো আমাৰ নিজৰ শাৰীৰিক কষ্ট হয়। চ' ঈশ্বৰে বিচাৰে আমি তেওঁৰ ওপৰত নিৰ্ভৰ কৰি গৈ থাকোঁ। চ' আপুনি আত্মাত যদি প্ৰাৰ্থনা কৰি গৈ থাকে, আপোনাৰ আত্মাটো বেলেগ বেলেগ লেভেল খুলি খুলি গৈ থাকে। আৰু সেই একে বাক্যটো যোহন 3:16 10 বাৰ পঢ়ি আছে, 10 বাৰ বেলেগ বেলেগ প্ৰকাশিত বাক্য। আৰে এইটো পাৰ্টটো মই দেখাই নাছিলোঁ, এইটো ৰহস্যটো মই দেখাই নাছিলোঁ। খুলি যাব আপোনাৰ কাৰণে বাক্যটো জীৱিত হয়। আমেন। এই বাইবেলখন এনে এখন কিতাপ নহয়, এখন জীৱিত হয়। কোনো এনেকুৱা মানুহ নাই যোনে ক'ব পাৰে। কিছুমান মানুহে বহুত কয় মই বাইবেলখন পূৰা আদি পুস্তকৰ পৰা প্ৰকাশিত বাক্যলৈকে পঢ়িছোঁ, 20 বাৰ পঢ়িছোঁ। আপুনি 200 বাৰ পঢ়ি লওক, 2 লাখ বাৰ পঢ়ি লওক, আপুনি ক'ব নোৱাৰে আপুনি চব জানি গ'ল। আমেন। কাৰণ ইয়াতে ঈশ্বৰৰ জীৱন, ঈশ্বৰৰ আত্মা সোমাই আছে। ঈশ্বৰ সীমাহীন হয়। আমেন। আমি প্ৰতিদিন তেওঁৰ বিষয়ে নতুন নতুন বস্তু শিকি থাকোঁ। আমেন। চ' আপোনাৰ যদি লাগিছে না মই আত্মিক প্ৰকাশিত বৃদ্ধি হোৱা নাই, বা মই প্ৰকাশিত বাক্যবোৰ পোৱা নাই দেখোন, একেই পাঠ পঢ়ি আছোঁ একো পোৱা নাই, তাতে লাগি ধৰিছোঁ মই, অন্য ভাষাত প্ৰাৰ্থনা কৰি থাকক। আপুনি নিজে চাব কেনেকৈ আপোনাৰ কাৰণে বাইবেলখন খুলি যায়। সেই প্ৰথম যোহন পঢ়ি আছে, আগতেও পঢ়িছে, এতিয়া কিবা বেলেগ দেখা পাই আছে। আপোনাৰ আত্মাত কিবা এটা বেলেগ অভিষেক অনুভৱ কৰি আছে। আমেন। চ' যদি আপুনি প্ৰকাশিত বাক্যটো বাঢ়িব বিচাৰিছে, অন্য ভাষাত প্ৰাৰ্থনা কৰক। আপোনাৰ কাৰণে আত্মিক জগতখন খুলি দিয়ে, আত্মিক জগতখন খুলি দিয়ে। এই উপহাৰটো বহুত শক্তিশালী হয়। সেইকাৰণে পৌলুসে কৈছিল মই বিচাৰোঁ তোমালোক চবে অন্য ভাষাত প্ৰাৰ্থনা কৰা। সি
সি বেলেগ বস্তুৰ বিষয়টো এইটো কোৱা নাছিলে যে তোমালোক সবাই প্ৰকাশিত বাক্য প্ৰকাশিত বাক্য সি মণ্ডলীৰ ক্ষেত্ৰত কৈছিলে বা তোমালোক সবে সুস্থ কৰিব পৰা চমৎকাৰত খোজ কৰা সেইবোৰ কোৱা নাছিল সি এটা বস্তু কৈছিল মই বিচাৰোঁ যে তোমালোক সবে অন্য ভাষাত প্ৰাৰ্থনা কৰা দ্যাট মিনছ কি অন্য ভাষাত বহুত শক্তি আছে আমেন আৰু সেইকাৰণে মই আপোনাক যোৱা সপ্তাহ কৈছোঁ কাৰণ এইটো এনেকুৱা এটা শক্তিশালী বস্তু যোনটো যদি বিশ্বাসীবোৰে কৰা আৰম্ভ কৰে আপোনাক শয়তানে কোনোফালে হৰুৱাব নোৱাৰে যেনেকুৱাই ধুমুহা আহি আছে আপুনি প্ৰাৰ্থনা কৰি গৈ আছে যেনেকুৱাই বেয়া খবৰ আহি আছে আপোনাৰ জিৰণি চলি আছে ভিতৰত কাৰণ আপুনি আত্মাত বহি পেলাই তাতে প্ৰাৰ্থনা কৰি আছে শয়তানে ভাগৰি যায় সি পলাই যাব আপোনাৰ পৰা সেইকাৰণে শয়তানে অন্য ভাষাৰ বিৰুদ্ধে বহুত বেয়া বেয়া বস্তু বা মিছা কথা আনে কাৰণ এইটো বস্তু বিশ্বাসীয়ে শিকি গ'লে মণ্ডলী বহুত শক্তিশালী হৈ যাব কিমানে আগতে এইটো বস্তু জানা নাছিলে অন্য ভাষা আপুনি এতিয়া জানিছে আৰু আপোনাৰ জীৱন সলনি হৈ গৈ আছে হাত উঠাব পাৰেনে প্ৰেইজ দ্য লৰ্ড থেংক ইউ জিজাছ প্ৰেইজ জিজাছ ভাবক আপুনি কৰি থাকক এটা এটা পলুছতকৈও মহান মহান কাৰ্য প্ৰভুৱে আপোনাৰ যোগেদি কৰা আৰম্ভ কৰিব আমেন অন্য ভাষাত কেনেকৈ প্ৰাৰ্থনা কৰিব লাগে প্ৰথম ভোক লাগে এই উপহাৰটোৰ কাৰণে যদি নিবিচাৰে পবিত্ৰ আত্মাই নিদিয়ে চাওক সেই ভূতৰ চিনেমাবোৰ দেখিছে ন আপোনালোকে য'ত সেই শয়তানী ভূতবোৰে মানুহৰ গাত সোমাই পেলাই যাতা কৰাই যে পবিত্ৰ আত্মা সেনেকুৱা নহয় পবিত্ৰ আত্মাই কেতিয়াও জোৰ দি পেলাই আমাক নচলায় চ' এনেকুৱা নহয় যে লিটানীয়ে নাই অন্য ভাষা নালাগে আৰু পবিত্ৰ আত্মাই মুখখন ধৰি পেলাই খোলাই দিব সেনেকুৱা কেতিয়াও নহয় পবিত্ৰ আত্মা নম্ৰ হয় তেওঁ জেণ্টেল হয় আমেন আপোনাৰ ইচ্ছাৰ বিৰুদ্ধে পবিত্ৰ আত্মাই কাম কেতিয়াও নকৰে আপুনি যদি অন্য ভাষা নিবিচাৰে আপুনি গোটেই জীৱন অন্য ভাষা নাপায় একো নাই মই কৈছোঁ আপোনাক যে পৰিত্ৰাণৰ কাৰণে অন্য ভাষা নালাগে আমেন কিন্তু অন্য ভাষাটো আপোনাৰ আত্মিক বৃদ্ধিৰ কাৰণে লাগে পৰিত্ৰাণৰ কাৰণে নালাগে পৰিত্ৰাণ যীশুৰ ওপৰত বিশ্বাস কৰক সেইটো কৰিলে হৈ গ'ল আপোনাৰ স্বৰ্গৰ টিকেট কাটি দিলে হয়নে নহয় কিন্তু আত্মিক বৃদ্ধিৰ কাৰণে অন্য ভাষাটো লাগিব আমেন চ' প্ৰথম অন্য ভাষাত প্ৰাৰ্থনা কৰিবলৈ ভোকটো লাগিব প্ৰভুক খুজিব লাগিব আমেন যোনে যোনে হাত উঠোৱা নাই যে আপুনি এতিয়াও অন্য ভাষাত কথা নাপাতে এতিয়াও প্ৰভুক খুজক যে প্ৰভু মোক লাগে এই উপহাৰটো ইমান মোৰ বৃদ্ধি হ'ব মোৰ চব সমস্যা এইবোৰে মোৰ সমস্যা আবেগত প্ৰাৰ্থনা বা শাৰীৰিক শক্তিত প্ৰাৰ্থনা মই পৰা নাই প্ৰভু মই আত্মাত প্ৰাৰ্থনা কৰিব বিচাৰোঁ প্ৰভুক খুজক আপুনি এই উপহাৰটো আমেন আৰু নাভাবিব যে নাই মইতো নতুন বিশ্বাসী নতুন বা পুৰণা বিশ্বাসীলৈ একো কথা নাই আপুনি বিশ্বাসী হ'লে আপুনি যোগ্য হ'ব পাৰে আপুনি যোৱা সপ্তাহত যীশুখ্ৰীষ্টক গ্ৰহণ কৰিছে হ'ব পাৰে আজি আপুনি যীশুক গ্ৰহণ কৰিছে আপুনি আজিও যদি খোজে প্ৰভুৱে আপোনাক আজিও দিব এই উপহাৰটো আমেন এইটো আমি দেখোঁ 5:10 অধ্যায়ত হৈছিলে সেই নতুন বিশ্বাসীবোৰে উপহাৰটো লগে লগে পাই গৈছিল আমেন তাৰপিছত দ্বিতীয় বিশ্বাস কৰক যে ঈশ্বৰ ভাল হয় আৰু তেওঁ আপোনাক দিবলৈ বিচাৰে আমেন যদি আপুনি ক'ৰবাত ভাবি আছে যে ঈশ্বৰে মোক দিব নিবিচাৰে নেকি তেতিয়া আপুনি খোজকাঢ়িব নোৱাৰিব এই উপহাৰটোত বিশ্বাস কৰা আৰম্ভ কৰক যে মোৰ ঈশ্বৰ ভাল হয় তেওঁ মোক দিবলৈ বিচাৰি আছে আমেন লুক 11 অধ্যায়ত যীশুৱে কি কৈছিল জগতৰ মা দেউতাই নিজৰ বাচ্চাবোৰক ইমান ভাল উপহাৰ দিয়ে যদিও এই মা দেউতাবোৰৰ ভিতৰত দুৰ্বলতা আছে তেওঁলোকেও যদি নিজৰ বাচ্চাক ইমান মৰম কৰে স্বৰ্গত থকা পিতৃয়ে আমাক তাতকৈ আৰু কিমান অধিক প্ৰেম কৰে আমেন তেওঁ নিদিবনে আপোনাক ছটাবনে তেওঁ আপোনাক যদি এজন মা বা দেউতাই দেখে যে নিজৰ সন্তানটো ভোকত আছে মা দেউতাই নাভাবাকে নিজে নোখোৱাকেও বাচ্চাটোক খুৱাব পাৰে হয়নে নহয় যদি আমাৰ যাৰ ভিতৰত খুঁত আছে আমিও যদি নিজৰ বাচ্চাক এনেকৈ প্ৰেম কৰোঁ আমাৰ নিখুঁত স্বৰ্গত থকা পৰমেশ্বৰে পিতা পৰমেশ্বৰে আমাক আৰু কিমান প্ৰেম কৰে আমেন চ' আপুনি নিজৰ চিন্তাধাৰা সলনি কৰক বিশ্বাস কৰক তেওঁ ভাল হয় আৰু তেওঁ মোক এই উপহাৰটো দিবলৈ বিচাৰিছে তেওঁ বিচাৰে যে মই অন্য ভাষাত প্ৰাৰ্থনা কৰোঁ আমেন আৰু তাৰপিছত 3 নম্বৰৰ বস্তু কি কৰিব লাগিব অন্য ভাষাত প্ৰাৰ্থনা কৰিবলৈ নিজৰ মুখখন বিশ্বাসত খুলি দিয়ক সেইটোত আপোনাৰ নিজৰ কিন্তু সহায় লাগিব কাৰণ মই আপোনাক আগতেও ক'লোঁ যে সেই হৰৰ মুভিৰ নিচিনা কিছুমান মানুহে হলি স্পিৰিট বুলি ভাবে যে সেই ভূতৰ চিনেমাবোৰত থকা ভূতজন তেওঁৰ নামে হ'ল পবিত্ৰ আত্মা তেওঁ অপবিত্ৰ কামবোৰ কেতিয়াও নকৰে চ' সেইকাৰণে জোৰ দি এজন মানুহক অন্য ভাষা কেতিয়াও নোখোলায় আপুনি নিজে পবিত্ৰ আত্মাক অনুমতি দিব লাগিব যে পবিত্ৰ আত্মা মই মুখখন খুলিছোঁ বিশ্বাসত শব্দবোৰ তুমি দিয়া
বহুত মানুহে অন্য ভাষাত এতিয়ালৈকে প্ৰাৰ্থনা কৰা নাই কাৰণ আপুনি মুখখন নুখুলে আপুনি ৰখি আছে যে ঈশ্বৰে আপোনাৰ মুখখন খুলিব নুখুলে আপোনাৰ নিজ ইচ্ছাৰ বিৰুদ্ধে ঈশ্বৰ নাযায় আমেন আপুনি নিজে মুখখন খুলক বিশ্বাসত এই ৰাজ্যখনত প্ৰথম আপুনি বিশ্বাসত খোজ ল'ব লাগিব তেতিয়াহে ঈশ্বৰে আপোনাক আগুৱাই দিব আমেন আপুনি প্ৰথম বিশ্বাসৰ খোজটো ল'ব লাগিব আপুনি সুস্থতা দেখিব বিচাৰিছে প্ৰথম আপুনি নিজৰ হাতখন আগুৱাব লাগিব নাভাবিব যে এতিয়া পবিত্ৰ আত্মাই আপোনাৰ হাতখন চলাই আপোনাৰ হাতখন দি দিব বেমাৰী মানুহ ওপৰত নহয় আপুনি নিজে বিশ্বাসত প্ৰথম যীশুৰ নামত ভয়ে ভয়ে হ'লেও আপুনি ঘোষণা কৰিব সুস্থ আৰু বাকীখিনি কাম ঈশ্বৰে কৰিব কিন্তু প্ৰথম খোজটো বিশ্বাসীয়ে নিজে দিব লাগিব সো যদি আপুনি ভাবি আছে কিয় মই অন্য ভাষা পোৱা নাই ইমান কৈ আছে পাষ্টৰে সবে পাই আছে মুখ খুলক না মুখ খুলক হেতু আপোনাৰ কাৰণে আৰু কোনো কৰিব নোৱাৰে আপুনি নিজে কৰিব লাগিব আমেন আৰু যেতিয়া আপুনি বিশ্বাসত মুখখন খুলিব পবিত্ৰ আত্মাই শব্দবোৰ দিব আৰু আৰম্ভণিত শব্দবোৰ ইমান শুদ্ধ নহব পাৰে আৰম্ভণিত একে শব্দটোৱে আপুনি জানিব পাৰে এটা ভাষা হয় ন এটো এটা ভাষা এটা আমি সময় লৈ শিকি থাকো হয় না নহয় আপুনি যিমান আত্মাত প্ৰাৰ্থনা কৰে আপুনি চাব আপোনাৰ আত্মিক ভাষাটো লাহে 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 মই এতিয়া যেনেকৈ প্ৰাৰ্থনা কৰোঁ 5 বছৰ আগতে হেনেকুৱা নাছিল বহুত হলনি হৈ গৈ থাকে বহুত হলনি হৈ গৈ থাকে এই ভাষাটো সেইকাৰণে বিশ্বাস কৰক আৰু মুখখন নিজে খুলক আমি যেতিয়া পাচনি 2 অধ্যায় চাওঁ তাতে লিখা আছে যে পবিত্ৰ আত্মাই শব্দবোৰ মানুহবোৰক দিলে পবিত্ৰ আত্মাই শব্দবোৰ দিব আপুনি মুখ খুলক আৰু পবিত্ৰ আত্মাই আপোনাৰ ব্যৱহাৰ কৰিব কিন্তু বিশ্বাসত খোজ আপুনি নিজে প্ৰথম দিব লাগিব সো যদি আপুনি এতিয়াও লাগি ধৰিছে অন্য ভাষাত প্ৰাৰ্থনা নকৰে আজি বিশ্বাসত মুখখন খুলক আমেন আমেন বহুত মানুহে অন্য ভাষাত কিয় এতিয়ালৈকে প্ৰাৰ্থনা নকৰে প্ৰথম কাৰণ কি হয় তেওঁলোকে বিশ্বাসে নকৰে যে তেওঁ গ্ৰহণ কৰিব পাৰে আপুনি যদি বিশ্বাস নকৰে যে আপোনাৰ কাৰণে অন্য ভাষা হয় আপোনাক কোনো সহায় কৰিব নোৱাৰে মই আগতেও কৈছো পবিত্ৰ আত্মাই আপোনাৰ নিজ ইচ্ছাৰ বিৰুদ্ধে কাম নকৰে আমেন সো প্ৰথম কি কৰক বাক্যৰ দ্বাৰা নিজৰ চিন্তাধাৰা সলনি কৰক মন পৰিৱৰ্তন কৰক ৰিপেন্ট মানে কি সৰি নহয় আমি ভাবো ৰিপেন্ট কৰা মানে সৰি নহয় আচলতে ৰিপেন্ট মানে মন পালটন কৰক নিজৰ চিন্তাধাৰাবোৰ সলনি কৰক আমেন যদি মগজত বাৰে বাৰে এটো আহি আছে যে অন্য ভাষা নোৱাৰিবি নহয় তোৰ কাৰণে ঈশ্বৰৰ বাক্য লওক আৰু নিজৰ চিন্তাধাৰাবোৰ সলনি কৰক কিয় নোৱাৰিম পাৰিম হে 120টাই পাৰিছিল হে কৰ্নেলিয়াছৰ ঘৰত সবে পাৰিছিল হে 12টা মানুহ যাক এফিছাছত পৌলুসে প্ৰাৰ্থনা কৰি সবে পাৰিছে মই কিয় নোৱাৰিম মোৰ মণ্ডলীত সবে পাৰে মই কিয় নোৱাৰিম প্ৰভুৱে মোকো হিমান প্ৰেম কৰে যিমান পাষ্টৰক প্ৰেম কৰে মই কিয় নোৱাৰিম আমেন নিজৰ চিন্তাধাৰা সলনি কৰক সলনি কেনেকৈ হ'ব প্ৰভুৰ বাক্যৰ ওপৰত মনোযোগ দি ধ্যান দিয়ক মেডিটেশ্যন জগতে মেডিটেট ইমান ভালকৈ কৰিব জানে বিশ্বাসীবোৰে হাৰ পাওক প্ৰথম মেডিটেট বাইবেলতো লিখা আছে যে আমি ঈশ্বৰৰ বাক্যৰ ওপৰত হে মেডিটেট কৰিব লাগে মানে কি ধ্যান দি থাকিব লাগে ভাবি থাকিব লাগে ঈশ্বৰৰ বাক্যটোক আমাৰ চিন্তাধাৰা সলনি কৰিব দিব লাগে আমেন প্ৰথম ইয়াতে প্ৰব্লেমটো হৈ আছে বিশ্বাস নাই যে মই অন্য ভাষা পাৰিম সো প্ৰথম নিজৰ চিন্তাধাৰা সলনি কৰক ঈশ্বৰৰ বাক্যৰ দ্বাৰা দ্বিতীয়টো হ'ল বিশ্বাস নাই বিশ্বাসৰ সমস্যাটো ঈশ্বৰৰ বাক্যই ঠিক কৰি দিব ৰোমিয়া 10 অধ্যায়ত কি লিখা আছে বিশ্বাস আহে ঈশ্বৰৰ বাক্যৰ পৰা কিছুমানৰ বিশ্বাসটো দুৰ্বল হৈ আছে আপুনি ভাবিছে পাৰিম নোৱাৰিম ঈশ্বৰৰ বাক্যত আকৌ ধ্যান কৰি থাকক ঈশ্বৰৰ বাক্যই আপোনাৰ বিশ্বাসটো বৃদ্ধি কৰিব আমেন আৰু আপুনি হে ভয়টো নাইকিয়া হৈ যাব অন্য ভাষাত প্ৰাৰ্থনা কৰিবলৈ